হাইলাকান্দিত চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান নিশা অভিযানত সমগ্ৰ জিলাখন জুৰি ২৭টা অবৈধ চোৰক গ্ৰেপ্তাৰ হাইলাকান্দি সদৰ থানা ৰামনাথপুৰ লালা আলগাপুৰ ৫ গ্ৰাম আৰু কাটলিচেৰা থানাৰ অন্তৰ্গত বিভিন্ন স্থানত চলাই অভিযান আৰক্ষীয়ে জিলা সদৰ অঞ্চলৰ পৰা ১২টা ৰামনাথপুৰ আৰু লালাৰ পৰা ৪টা আলগাপুৰ আৰু ৫ গ্ৰামৰ পৰা ৩টাকৈ চোৰক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কাটলিচেৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এটা চোৰক অভিযানত এখন অল্টো বাহন এখন চেন্ট্ৰ বাহন ৩টা বেটাৰী ২টা ইনভাৰ্টাৰ বৃহৎ পৰিমাণৰ তাঁৰ আৰু বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে গতকালি এছপি ছাৰ নিৰ্দেশত আমি হাইলাকান্দি ৭টা থানা এৰিয়াত একেলগে চোৰৰ এগেইনষ্টত এটা ড্ৰাইভ চলাইছিলোঁ আৰু গোটেই ড্ৰাইভটোত আমি ২৭জন চোৰ একে সময়তে কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আজি তেওঁলোকক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছে তেওঁলোকৰ এৰেষ্ট কৰাৰ পিছত তেওঁলোকৰ ঘৰ চাৰ্চ কৰাৰ পিছত আমি ২খন গাড়ী বিভিন্ন লোহাৰ সামগ্ৰী বেটাৰী ইনভাৰ্টাৰ আৰু ঘৰ বনোৱা নিৰ্মাণৰ বহুতো সামগ্ৰী তাৰ জাৰ তেওঁলোকৰ পৰা আমি উদ্ধাৰ কৰোঁ আৰু তেওঁলোকৰ পৰা এই চুৰি কাৰ্যত ব্যৱহাৰ হোৱা দাও কটাৰী বিভিন্ন টুলছ এইবিলাক তেওঁলোকৰ পৰা পাওঁ দুখন গাড়ী মাৰুতি গাড়ী এখন আৰু এখন অল্টো গাড়ী ২খন গাড়ী আমি তেওঁলোকক উদ্ধাৰ কৰিছোঁ